জয় আই অসম কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস 2025 বৰ্ষ সদৌ অসম ছাত্ৰ সন্থা। আৰু ইফালে নহৰু কাটি আছে নহয় বাইদেউ? ধুনীয়া। এটা এনেকে হাই বুলি দিয়ক। থেংক ইউ। তো আছুৰ প্ৰগ্ৰাম আছে, তো আমি এতিয়া পাই গ'লো সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সংহতি দিৱস 2025। ভিতৰত যাম, তাত কথা পাতিম অলপমান, কেনেকুৱা চলি আছে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। আৰু লগতে এইটো শ্ৰী শ্ৰী মা কালী মন্দিৰ টুলুঙীয়া, আৰু এইখন গেটখন তো ধুনীয়াকৈ বনাই আছে। আমি সেইফালে সোমাব লাগিব। নমস্কাৰ সকলোকে, আৰু সকলোৱে কিজানি ভালে আছে আৰু ভালে থাকিবই লাগিব। আৰু মই উপস্থিত আছো সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস 2025 টুলুঙীয়াত উপস্থিত আছো মই। আৰু ইয়াতে তেওঁলোকৰ ছাত্ৰ সন্থাৰ সংহতি দিৱস চাফা কৰি পালন কৰিব অহা 10 তাৰিখে। মই আগৰ দিনাখনে আহিছো, এতিয়া 9 তাৰিখ আজি। অহাকালি আছে প্ৰগ্ৰামবোৰ। আৰু ইয়াৰে যিখিনি কাম কৰি আছে আৰু প্ৰেচিডেণ্টৰ লগতো কথা পাতিম, তেওঁৰ পৰা জানিম কিছু কথা। তো বলক। তো এওঁলোকে ইয়াতে শাক কুটি আছে। তো আইসকল ভালে আছেনে? অঁ, এটা এনেকৈ হাই বুলি দিয়কচোন। চবেই দিলে ভাল লাগিব। একো নহয়, একো নহয়, একো নহয়। মই পুৰা চিধা কৰি দিম আৰু। তো এইবিলাক ৰঙালাও কাটি আছে, সেইফালে আলু, এইবিলাক চব কালিৰ কাৰণে মানে যোগাৰ হৈ আছে না। অঁ, ঠিকে আছে। আৰু ইফালে আমাৰ আইতা আছে। ঐতা মই জোতা এটা এনেকৈ উঠিলো। ভালে আছে? এইটো এনেকৈ লওক আৰু এনেকৈ কওক। এনে কওক আৰু ভালে আছে না নাই? ভালে আছে, ঠিকে আছে। শাক কুটি আছে, আলু। অ, আপোনাৰ কিমান মান বয়স হলে? 14 বছৰ 21 বছৰ মান হৈছে নেকি? 21 মান হ'ব। অ, 21 মান হৈছে, ঠিকে আছে। ধন্যবাদ। ইকো মোক দিয়ক, নহলে আলুৰ লগত গেলে দিগদাৰ হ'ব। ধুনীয়া কাম কৰি আছে এওঁলোকে। আমাৰ মামা পুৰা ব্যস্ত হৈ থাকে মানে। মামা অলপমান কৈ দিয়ক ৰাইজক আহিবলৈ অলপ। খুব এটা ধুনীয়া প্ৰগ্ৰাম 17 বছৰ পিছত আমাৰ বঙাইগাঁৱত অনুষ্ঠিত হ'বলৈ গৈ আছে আছুৰ কেন্দ্ৰীয় অনুষ্ঠান ছাত্ৰ সংহতি দিৱস। গতিকে সমগ্ৰ ৰাইজক উপস্থিত থাকিবলৈ অনুৰোধ জনালো। কাইলৈ সকলোৱে আহক। আৰু খুব ধুনীয়া ধুনীয়া প্ৰগ্ৰাম আছে, গমে পাইছে চাগে। আমাৰ কোচ ৰাজবংশী নৃত্যটো আমি হাইলাইট কৰাৰ এটা চেষ্টা কৰিছোঁ। 3খন নাচনীয়ে নাচিব, সমবেত সংগীত গাব, 400-500 দিহা নাম আছে, আই নাম আছে। গতিকে খুব ধুনীয়া প্ৰগ্ৰাম এটা উপভোগ কৰিব পাৰিব। লগতে আমাৰ আহি আছে ডক্টৰ সমজ্জল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মা, সকলোৱে জানে এতিয়া। সমীৰণ ফুকন আহিব। গতিকে ভাল পাব, ৰাইজে উপকৃত হ'ব। তো সকলোৱে আহিব আৰু আমিতো থাকিমেই। তো সকলোৰে কামনা কৰিলোঁ আৰু দলে বলে কামনা কৰিলোঁ। ধন্যবাদ। ইয়াতে থকা দাদা সমীল ৰায়ৰ লগত আমি অকণমান কথা পাতিম আৰু তেওঁৰ পৰাই জানিম কি কি কাৰ্যসূচী ইয়াতে হ'ব। তো দাদা নমস্কাৰ। নমস্কাৰ। তো অকণমান ৰাইজক জনাই দিয়ক। ৰাইজক জনাবলৈ পাই মই ভাল পাইছোঁ, আৰু এইকাৰণে প্ৰশান্ত ৰায়ক মই ধন্যবাদ জনাইছোঁ। আচলতে আমি এইটো প্ৰসাৰ চলাবৰ কাৰণে প্ৰশান্ত ৰায় এটা আমাৰ মিডিয়া হিচাপে আজি ইয়াত উপস্থিত হৈছে, তাৰ কাৰণে পুনৰবাৰ বহুত বহুত ধন্যবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস, এইটো আমাৰ হাতত যেতিয়া এই খবৰটো আহিছে, আমি তেতিয়াই আচলতে এই অঞ্চলৰ মানুহ, প্ৰাক্তন ছাত্ৰ, এই অঞ্চলৰ জনগণ আচলতে খুব উৎসাহিত হৈছে। আৰু আজি কিছুদিনৰ পৰা ইয়াৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলি আছে। আমি এইখন অনুষ্ঠানৰ
এতিয়া মই এই গাঁৱৰে লগ কাৰণে মোক এই অনুষ্ঠানটোৰ সভাপতিৰ দায়িত্বটো দিছে। মই আচলতে কিমান দূৰ যোগ্য সেইটো মই ৰাইজে বিচাৰ কৰি কি ধাৰণাত দি দিছে সেইটো মই নাজানো। যিয়ে নহওক মই সভাপতি হিচাপে ইয়াৰ দায়িত্ব যেনেধৰণে পালন কৰিব লাগে সেনেধৰণে কৰিব পাৰিছোঁ নাই সেইটোও নাজানো, কিন্তু মই মোৰ সাধ্য অনুসৰি মই চেষ্টাটো কৰিছোঁ। আৰু কাইলৈ 10 জুনত এই ইয়াৰ আচল প্ৰকৃত প্ৰগ্ৰামটো হ'বলৈ গৈ আছে। ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক, মুখ্য উপদেষ্টা প্ৰমুখ্যে বিশিষ্ট ছাত্ৰৰ নেতাসকল ইয়াত উপস্থিত হ'ব। ইয়াৰ লগে লগে আমাৰ এই অঞ্চলৰ কিছুমান গুণী জ্ঞানী ব্যক্তিও ইয়াত উপস্থিত হ'ব। আমি ভাবিছোঁ এই এটা মহামিলন, এটা যি মহামিলন হ'ব, এই মহামিলনটো এটা আমাৰ এই অঞ্চলৰ কাৰণে আশীৰ্বাদ যেন হ'ব বুলি আমি অনুভৱ কৰিছোঁ। এতিয়া এই অনুষ্ঠানটি সফল ৰূপায়ণ হওক তাৰ কামনা কৰিছোঁ। কালি ৰাতিপুৱা আমাৰ 10 বজাত পতাকা উত্তোলন আছে। তাৰ পিছতে পতাকা উত্তোলন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, আৰু ইয়াৰ পিছতে শ্বহীদ তৰ্পণ হ'ব। শ্বহীদ তৰ্পণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক ডাঙৰীয়াই, আৰু শ্বহীদ তৰ্পণৰ পিছতেই আমাৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ হ'ব। আৰু এই মাল্যাৰ্পণ কাৰ্যসূচীটো সম্পাদন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য। তেওঁলোকক চাব বা এওঁলোকৰ কথাবিলাক শুনিবৰ কাৰণে এই অঞ্চলৰ মানুহে আচলতে মই যিমান দূৰ খবৰ পাইছোঁ তেওঁলোকে বহুত আগ্ৰহেৰে বাট চাই আছে। কাইলৈ আমাৰ ইয়াত তেওঁলোক যিসকলে খবৰ পাইছে তেওঁলোকে ইয়াত উপস্থিত হ'ব বুলি মই আশা কৰিছোঁ। গতিকে আপোনাৰ জৰিয়তে এই কথাখিনি আমি দৰ্শক ৰাইজক বা সাংস্কৃতিক প্ৰেমী ৰাইজক এই কথাখিনি আমি জনাবলৈ পাই ভাল পাইছোঁ। এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থৰো আয়োজন কৰা হৈছে। স্মৃতি গ্ৰন্থখন উদ্বোধন কৰিব বঙাইগাঁও কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বসন্ত দাস ডাঙৰীয়াই। আমাৰ স্মৃতি গ্ৰন্থখনৰ নামো দিয়া হৈছে তুলুঙীয়া। গতিকে খুব ডাঙৰ কলেবৰৰ হৈছে স্মৃতি গ্ৰন্থখন। যিসকল সাহিত্যপ্ৰেমী ৰাইজ আছে তেওঁলোকে নিশ্চয় ইয়াৰ হেৰিটো সোৱাদটো পাব। সমূহ ৰাইজৰ আমি যোগদান কামনা কৰিছোঁ। থেংক ইউ, ধন্যবাদ। সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস 2025 বৰ্ষ তো 10 জুনত আছে অহাকালি। আৰু এইফালে শ্বহীদ প্ৰণাম তোমাক, শ্বহীদ বেদী। তো খুব ধুনীয়াকৈ সজাই তুলিছে আৰু কামবোৰ হৈ আছে ইয়াৰে। কালি কমপ্লিট, মানে আজি কমপ্লিট হৈ যাব ৰাতিৰ ভিতৰত। তো মই আপোনালোকক আজিৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে হৈছে মঞ্চখন। জয় আই অসম কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস 2025 বৰ্ষ সদৌ অসম ছাত্ৰ সন্থা, সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত উত্তৰ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থা, অভয়াপুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু ৰাইজৰ সহযোগত স্থান 176 নং তুলুঙীয়া প্ৰাথমিক বিদ্যালয় খেলপথাৰ, তুলুঙীয়া, বঙাইগাঁও, অসম। আৰু তাৰিখটো হৈছে 10 জুন 2025। দাদা ইয়াতে কাম কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে না? এতিয়া অলপ গৰমটো আছে, অলপ আবেলি হোৱাৰ কাৰণে কমিছে আৰু, কিন্তু কাম আজি কমপ্লিট হৈ যাব। আজি ঠিক আছে, এটা হাই বুলি দিয়ক এনেকৈ। কালি প্ৰগ্ৰাম আছে, ছাত্ৰ সন্থাৰ সংহতি দিৱস আছে। হয় হয়, সেই উপলক্ষে আজি মানে চাফাই অভিযান চলি আছে। ধুনীয়া, এটা এনেকৈ হাই বুলি দিয়ক। তো ইফালেও কাম চলি আছে দ্ৰুত গতিত। মামা খবৰ চবৰ কওক। অঁ আজি হৈ যাব না? ৰাতি হ'ব, ঠিকে আছে। এইটো গেৰাণ্টি নাই, কিন্তু আজিতো কমপ্লিট কৰিব লাগিব। ঠিকে আছে, খাওয়া দাওয়াটো কৰিছা না? ঠিক আছে, ধুনীয়া কাম চলি আছে। ইফালে ইয়াতে ডাইনিং হলটো হ'ব যিহেতু,
তাৰ পৰা ইফালে মানে খাব জাগাটো ইয়াতে কৰিছে তাৰমানে তো খুব ধুনীয়া তো ইফালে ফুলবিলাক ৰেডি কৰি আছে আৰু সেইফালে লগাই আছে তাৰমানে আৰু ইফালেও কাম চলিয়ে আছে এতিয়াতো ৰাতি হৈয়ে গ'ল যেহেতু কাইলৈ প্ৰগ্ৰাম তো খুব ধুনীয়া দ্ৰুতগতিত কাম চলি আছে সকলোকে আকৌ এবাৰ নমস্কাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সংহতি দিৱসলৈ আপোনালোকক আহিবলৈ অনুৰোধ জনালোঁ আৰু সকলোৱে আহক চাওক ভাল পাব তাৰে কামনা কৰিলোঁ আৰু আজিলৈ এইখিনিয়ে ধন্যবাদ